নমস্কাৰ, আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠান স্বাস্থ্য বিধান। স্বাস্থ্য বিধানত প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম আপোনাৰ শিশুটিৰ যতন আপুনি কেনেদৰে ল'ব। বতৰৰ কিছু পৰিৱৰ্তন হৈছে। এতিয়া ফাগুনৰ মাহ আৰম্ভ হৈছে। ফাগুন বুলি ক'লে কিছু শুকান পৰিৱেশ, ধূলিময় পৰিৱেশ, আৰু এইখিনি সময়ছোৱাত বতৰৰ বিভিন্ন ৰোগে আচলতে দেখা দিয়ে। হয়তো আপোনাৰ শিশুটিও এনে কিছু ৰোগত আক্ৰান্ত হৈছে, আৰু তাৰ সমান্তৰালকৈ আপোনাৰ শিশুটিৰ বা শিশুসকলৰ কিছু কমন সমস্যা আছে, যেনেকৈ খাবলৈ ইচ্ছা নকৰা সমস্যা, সমান্তৰালকৈ ভালদৰে টোপনি নোযোৱা সমস্যা বা শৌচ ভালদৰে নোহোৱা ইত্যাদি বিভিন্ন সমস্যাত হয়তো আপোনাৰ শিশুটিও আক্ৰান্ত হ'ব পাৰে। গতিকে এইসমূহ সমস্যাৰ সমাধান লাভ কৰিবৰ বাবে আজি আমি ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছোঁ আলোচনাৰ বাবে ডাউনটাউন হস্পিটেলৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ ধ্ৰুৱজ্যোতি চৌধুৰী। এই মুহূৰ্তত আমাৰ সৈতে আছে ডাক্তৰ ধ্ৰুৱজ্যোতি চৌধুৰী ডাঙৰীয়া। ডাক্তৰ চৌধুৰী, স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। এয়া বতৰৰ পৰিৱৰ্তন, ফাগুন মাহ আৰম্ভ হৈছে। গতিকে বতৰৰ ৰোগ বুলি ক'লে শিশুসকলে আচলতে কেনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হয়? হয়, ধন্যবাদ ইয়াত আমন্ত্ৰণ জনাৰ বাবে। হয়, বতৰৰ ৰোগ বুলি ক'ব গ'লে এইখিনি সময় খুব শুকান, ধূলিময় বতৰ আৰু ঠাণ্ডা, এই তিনিটা বস্তুৱে হাওঁফাওৰ কাৰণে বৰ ক্ষতিকাৰক। কোল্ড, ড্ৰাই, হিউমিড এয়াৰ। তো এইখিনি সময়ত কি হয়, ধূলি বহুত থাকে আৰু ধূলিৰ লগত বতাহ থাকে। কি হয়, বীজাণুবোৰ খুব সহজে বিয়পি যায়, আৰু যদি বতাহ জোৰকৈ বলে তো বহুত ঠাইলৈকে বিয়পি যাব পাৰে। লগতে এইখিনি সময়ত এলাৰ্জেন বেছি হয়, যিবিলাক আপোনাৰ গছৰ পৰা ৰেণু ওলোৱা এলাৰ্জেনবোৰ, বা যিকোনো এলাৰ্জেন বতাহত বহুত ছাছপেণ্ডেড পাৰ্টিকেল থাকে, ধোঁৱা, গাড়ীৰ ধোঁৱা, চিমেণ্ট পাৰ্টিকেল, যিবিলাক কনষ্ট্ৰাকশ্যনৰ পাৰ্টিকেলছ আছে, সেইবোৰ মানে খুব ইৰিটেট কৰে, আৰু সেইবোৰ গৈ আপোনাৰ হাওঁফাওত গৈ জমা হ'ব পাৰে, আৰু হ'লে সেইটো এলাৰ্জেন্সটো কৰে। আৰু মেইনলি এইখিনি সময়ত এলাৰ্জি আৰু ভাইৰেল ইনফেকশ্যন এই দুটাই মানে চবতকৈ বেছি দিগদাৰি কৰে। এইখিনি সময়ত সৰুৰ পৰা আৰম্ভ কৰি, নিউবৰ্ণৰ পৰা আৰম্ভ কৰি, নতুন জন্ম বাচ্ছাৰ পৰা, শিশুৰ পৰা আৰম্ভ কৰি একদম বুঢ়া মানুহলৈকে এইখিনি সময়ত এইখিনি মানুহৰ এলাৰ্জিটো বেছি সমস্যাজনক কৰে। আপুনি যিটো ধূলি ধোৱাৰ কথা কৈছে, বতাহৰ কথা কৈছে, আমি যদি চাওঁ গুৱাহাটীৰ শেহতীয়া পৰিস্থিতি AQI যথেষ্ট অৱনমিত হৈছে। দিল্লীৰ দৰে এটা অৱস্থাৰ সৃষ্টি হৈছে। শিশুসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা? এইটো স্মগ বুলি কয় দিল্লী পিনে। এইটো বহুত পুৰণা সময়, আমি আগৰ পৰা শুনি আছোঁ দিল্লী পিনে বেছি হয়, কাৰণ তাতে কিছুমান পৰিস্থিতি হয় সিহঁতৰ কাৰণে বেছি হয়। তাত যান বাহন বেছি, প্ৰদূষণ সেইকাৰণে বেছি হয়। প্লাছ তাত কিছুমান পাৰালি বুলি কয়, এইবিলাক খেতিত ৰৈ যোৱা আমাৰ যোনটো ধানৰ এই তলখিনি কাটি দিয়ে হাৰিয়ানা আৰু পাঞ্জাৱত, সেইখিনি ধোঁৱা হৈ উৰি আহে, ধোঁৱাবোৰ উৰি আহি পেলাই ডাঙৰ বহুত অশান্তি কৰে। তো সেই অৱস্থাত আমাৰ ইয়াতো হৈছে। আমাৰ বোধহয় পাৰালি নহয় ইমান ওচৰত, কিন্তু আমাৰ ধূলি বহুত বেছি হৈছে এইকেইদিন। আৰু বৰষুণ নাই। আপুনি মন কৰিছে লাষ্ট 3 মাহ মোৰ বেছি হ'ল, বৰষুণ একদম একেবাৰে অসমত সাধাৰণতে বৰষুণ দিয়েই। এই বৰষুণ নোহোৱাৰ কাৰণে ধূলি বতৰত বেছিকৈ থকা হৈছে। বৰষুণ এজাক পৰিলে, ধূলি বতৰত পৰি গ'ল, তেতিয়া বহুতখিনি বতৰ ফৰকাল হ'ল হয়। আৰু মন কৰিব লাষ্ট কেইদিনমানৰ পৰা আমি আকাশত দেখাই নাই, সূৰ্য দেখাই নাপাওঁ, তোমাৰ ধোঁৱাই দেখা পাওঁ, ধূলি দেখা পাওঁ। তো সেইবোৰ কাৰণে দিল্লীৰ নিচিনা পৰিস্থিতি হ'বলৈ বেছি সময় মানে হৈছেই চাগে, নাজানো আৰু চাগে হৈয়ে গৈছে অলৰেডি। তথাপি আশা কৰিছোঁ বতৰ অলপ ইম্প্ৰুভ হ'লে, কিন্তু আমাৰ হাতত নাই, ইম্প্ৰুভ হ'লে হয়তো সেইটো ইম্প্ৰুভলৈকে অলপমান নিজকে সাৱধানকৈ ৰাখিব লাগিব, বচাই ৰাখিব লাগিব। আৰু নিশ্চয় কেনেদৰে সাৱধান হ'ব লাগিব অভিভাৱকসকল আপুনি নিশ্চয় জনাব। কিন্তু এগৰাকী দৰ্শক আছে ফোন লাইনত, আমি ফোন কলটো লৈ লৈছোঁ। নমস্কাৰ, আপুনি ক'ৰ পৰা ফোন কৰিছে? আপোনাৰ সমস্যাৰ বিষয়ে ক'ব, প্ৰশ্নটো কৰিব। হেল্ল', হয়, মই নাৰায়ণপুৰৰ পৰা কৈছোঁ, লখিমপুৰ। হয়, কওকচোন। মোৰ শিশুটি, মোৰ ল'ৰাটো 3 বছৰ। হয়, তাৰমানে লেট্ৰিন কৰাটো তাৰমানে নিয়মীয়াকৈ নহয়। আজি 3 বছৰ বয়স হৈছে। টান হয় পায়খানাটো? পায়খানাটো টান হয়। আচ্ছা, আৰু আপোনাৰ খোৱা বোৱাবোৰ ঠিকমতে কৰে নে নকৰে? কৰে খোৱা বোৱাটো। খোৱাৰ ভিতৰত আপোনাৰ গাখীৰ বেছিকৈ দিয়ে নেকি? আপুনি গাখীৰটো অলপ বেছি খালে? মই আমুল স্প্ৰে গাখীৰটো দিওঁ। আপুনি গাখীৰটো কমাব লাগিব অলপমান, গাখীৰৰ পৰিমাণটো। কাৰণ গাখীৰ যিমানে বেছি হ'ব খোৱাটোত সিমানে, এতিয়া আৰু 3 বছৰ বয়সত ইমান গাখীৰৰ প্ৰয়োজন নাই। গাখীৰৰ খালে কনষ্টিপেশ্যনটো বেছি হ'ব তাৰমানে। তো আপুনি গাখীৰটো কমাই আনক। আমুল স্প্ৰে ইমান ঠিক নহয়, পাৰিলে আপুনি যোনটো গৰুৰ যোনটো গাখীৰ থাকে, পেষ্টাৰাইজ মিল্ক হয়, সেইটো দিব পাৰে। বেছি নহয়, দিনত আধা লিটাৰ হ'লে যথেষ্ট। আৰু গাখীৰত আপুনি অলপ বস্তু মিক্স কৰি দিব, যেনেকৈ ধৰক চুজি দিব পাৰে, চিৰা দিব পাৰে, বেলেগ বেলেগ বস্তু এটা মিক্স কৰি দিব খোৱাৰ সময়ত, এনেই গাখীৰটো দি নিদিব। আৰু যিমান পাৰে চব্জিৰ পৰিমাণ বঢ়াব, শাক পাচলিৰ পৰিমাণটো। শাক, বিশেষকৈ শাক, তাৰপিছত আপোনাৰ যিবিলাক গাজৰ, স্কোৱাছ, এইবোৰ যিবোৰ বতৰৰ ফল আছে, মানে হেৰি আছে, চব্জি আছে, সেইখিনি বেছিকৈ দিব। ভাত যিমান দিব সিমানখিনি পৰিমাণৰ চব্জি দিব পাৰিলে ভাল।
আৰু তেতিয়া যেতিয়া ৰাফেজ ফৰ্ম হয় তেতিয়া ধুনীয়াকৈ মানে ক্লিয়াৰ হয়, পায়খানাটো ক্লিয়াৰকৈ হ'ব আৰম্ভ কৰিব। আৰু লগতে তাক খোৱাটো যাতে তাক টাইমত খানা দিয়ে, জাংক ফুড এভইড কৰিব, বেছি ভজা পৰা নিদিব, চকলেট বেছিকৈ নিদিব। আৰু এইবোৰ কৰিলে আপোনাৰ পায়খানা সাধাৰণ ঠিক হৈ যায়। এইখিনি যদি নহয় তেতিয়াহ'লে হয়তো আমি অলপমান কনচাল্ট কৰি চাব লাগিব, বেলেগ বেমাৰ থাকিব পাৰে কিবা, তেতিয়া অলপ পৰীক্ষা নিৰীক্ষা কৰিব লাগিব পাৰে। নিশ্চয় নিশ্চয়। মই দৰ্শকগৰাকীৰ প্ৰশ্নৰ লগত প্ৰসংগতে মই সুধিব বিচাৰিম, গাখীৰৰ কথা আপুনি ক'লে 3 বছৰত ইমান প্ৰয়োজন নাই, গতিকে গৰু গাখীৰ বহুতো শিশু খুৱায় অভিভাৱকে, গতিকে সেয়া কিমান উপযোগী বাৰু? গৰু আচলতে আমিতো হেৰি কৰোঁ, উপদেশ দিওঁ যে 6 মাহলৈকে অকল মাকৰ গাখীৰখিনি খাব লাগে, 2 বছৰলৈকে এক্সটেণ্ড কৰিব পাৰি। গৰু গাখীৰ সাধাৰণতে গৰুৰ কাৰণে বনাইছে ভগৱানে, আমাৰ কাৰণে বনোৱা নাই আচলতে। তো গৰু গাখীৰ কাউ ইজ ফৰ কাফ, নট ফৰ হিউমেন একচুৱেলি, কাউ মিল্কটো। তো কিন্তু খোৱা যায়, উপায় নাই। কিন্তু যিমান পাৰি গাখীৰটো কমাই খালে ভাল। গাখীৰৰ প্ৰডাক্টবোৰ হয়তো দিব পাৰে, যেনেকৈ ঘি, বাটাৰ বা এইবোৰ দিব পাৰি। আৰু পৰাপক্ষত গাখীৰ দিলেও আধা লিটাৰমান হয়তো বা এনেকুৱা ভগাই পেলাই অকণকৈ, তাত অকল এখিনিৰ লগত বস্তু মিক্স কৰি দিব লাগে। কিছুমান ধৰক চুজি, পলি মাত্ৰ চুজি বা কৰ্ণফ্লেক্স দিব পাৰি, বা বাৰ্লি দিব পাৰি, ভাতে দিব পাৰি, এসাঁজ ভাত গাখীৰত ৰাখিব পাৰি। আমি সৰুতে এইবোৰ খাইছিলোঁ, তো সেনেকৈ দিব পাৰে। গাখীৰত পানী অকণ দিবলৈ, গাখীৰটো মানে যেতিয়া গৰম কৰে পানীখিনি মানে উৰি যাব, সেইকাৰণে গৰু গাখীৰ পানী মিক্স কৰি ল'ব লাগে, যাতে গাখীৰটো বইল কৰে সেইখিনি পানী গুচি গ'ল, গাখীৰ থাকি যায়। গাখীৰটো পনীয়াব নালাগে, একদম পনীয়া কৰিলে তাৰ গুণাগুণটো কমি যাব। গাখীৰটো অকণমান পানী দিব লাগে, যাতে সেইখিনি পানী গৰম কৰোঁতে উৰি জ্বলে, গাখীৰ আকৌ একমালে মানে অকল গাখীৰটো গৰম কৰে, সেইখিনি ডাঠ হৈ যায় বহুত বেছি, সেইখিনি হজম কৰিব নোৱাৰিব পাৰে। গাখীৰ দি পানী দিয়ে যে, সেইকাৰণে সেই গৰম হ'লে যাতে সেইখিনি পানী এক্সট্ৰাখিনি গুচি গৈ আকৌ নৰ্মেল পানী হৈ থাকে। নিশ্চয় নিশ্চয়। আন এগৰাকী দৰ্শক আছে। নমস্কাৰ, আপুনি ক'ৰ পৰা ফোন কৰিছে? প্ৰশ্নটো কৰিব। হেল্ল', হয় কওক। মই বেহৰবাৰীৰ পৰা কৈছিলোঁ, গুৱাহাটী বেহৰবাৰীৰ পৰা। হয়, মোৰ বাচ্ছাটোৰ বয়স হৈছে এতিয়া আপোনাৰ 5 মাহ, 6 মাহ ৰানিং হৈছে এতিয়া। এতিয়া যোৱাকালিৰ পৰা বাচ্ছাটোৰ মানে আপোনাৰ 5 বাৰ আপোনাৰ লেট্ৰিন হ'ল, আৰু এতিয়া আজিৰ দিনত আপোনাৰ 3 বাৰ হ'ল। কিন্তু লেট্ৰিনটো প্ৰথমতে আপোনাৰ ঠিকেই আছিলে, কিন্তু আজি 2 বাৰ আপোনাৰ পনীয়াকৈ পৰিছে। এতিয়া সেই ক্ষেত্ৰত আপোনাৰ কি উপায়? পনীয়া এইখিনি সময়ত পনীয়া পায়খানা হ'ব পাৰে, তাৰ এতিয়া 6 মাহ 5 মাহ চলি আছে, তো নতুন বস্তু আৰম্ভ কৰিছে খুৱাবলৈ কিবা নতুন গাখীৰ খাই আছিলে। 15-20 দিন মানৰ পৰা আপোনাৰ দাইলৰ পানী, আপোনাৰ মিক্সিত আপোনাৰ মাৰি দি গুড়া কৰি একদম মানে ঠিকে আছে। 6 মাহ হৈ গ'লে আপুনি পাৰিব এইখিনি খুৱাব, 6 মাহ পূৰ হৈ গ'লে তাৰ আগত নিদিব। আৰু সেইটো খালে প্ৰথম অলপমান পানী পায়খানা হ'ব পাৰে, যদি বাচ্ছাটোৱে একো দিগদাৰি কৰা নাই, ইজ প্লেফুল চাইল্ড, মানে খেলি আছে বা কোনো অশান্তি পোৱা নাই, তেতিয়াহ'লে একো কৰিব নালাগে, নিজে ভাল পাই যাব। এইটো প্ৰথম অলপমান উইনিং ডায়েৰী বুলি কওঁ আমি, অলপমান যেতিয়া নতুন বস্তু আৰম্ভ কৰে খুৱালে অলপমান পেটটো হজম নকৰে, প্ৰথমতে অলপমান পাতলা পায়খানা হ'ব পাৰে। যদি তাৰ লগত জ্বৰ নাই বা লগত যদি একচুৱেলি বমি নাই বা খুব ইৰিটেবল হৈ থাকে, তেতিয়াহ'লে এইটো নিজে ঠিক হৈ যাব, একো কৰিব নালাগে। যদি লগতে দিগদাৰি পাইছে কিবা, যে ধৰক জ্বৰ আহিছে বা লগতে পায়খানাত অলপ ব্লাড যেন পাইছে, আপুনি হাও পৰিছে, তেতিয়াহ'লে হয়তো ঔষধ লাগিব পাৰে। হয়তো এটা আপুনি পায়খানা অলপ অবজাৰ্ভ কৰক যে তাৰ কেনেকুৱা কোৱালিটি হয়, যে লগত ব্লাড গৈছে নেকি, বেছি হাও গৈছে নেকি, খুব বেছি কান্দা কাটা কৰে নেকি, পেট ফুলিছে নেকি, তেতিয়াহ'লে ডক্টৰ দেখাব লাগিব। আদাৰৱাইজ এইখিনি সময়ত একো প্ৰয়োজন নাই, এইখিনি সময়ত অলপ হয় বাচ্ছাবিলাকৰ নৰ্মেল চেল্ফ লিমিটিং, মানে নিজে ঠিক হৈ যাব, বস্তু 3 দিনমান থাকি ঠিক হৈ যাব লাগে। ডক্টৰ চৌধুৰী, আমি গাখীৰৰ কথা পাতি আছিলোঁ, তাৰ লগতে আৰু এটা প্ৰসংগ মই আপোনাৰ পৰা জানিব বিচাৰিম, কেলছিয়ামটো ক'ৰ পৰা পাব শিশুসকলে, বিশেষকৈ গ্ৰয়িং ষ্টেজৰ যিসকল শিশু, বয়সন্ধিৰ যিসকল শিশু বা ছোৱালী শিশুৰ ক্ষেত্ৰত, গতিকে কেলছিয়ামটো কেনেদৰে পাব? কেলছিয়াম কিছুমান গাখীৰৰ প্ৰডাক্টবিলাকত কেলছিয়াম পায়, ডেফিনেটলি পায়, সেইবোৰ প্ৰডাক্টবোৰ দিব পাৰে। কাৰণ ৰ মিল্কটো মানে আপোনাৰ অলপ এলাৰ্জেন বেছি কৰে বুলি কয়, সেইকাৰণে আমি 2 বছৰলৈকে আজিকালি ৰ মিল্কটো আমি এভইড কৰিব দিওঁ। তো প্ৰডাক্টবোৰ পাব, যিবোৰ গাখীৰ প্ৰডাক্ট পায় সেইবোৰ খুৱাব পাৰে। আৰু কেলছিয়াম ৰিচ ফুড থাকে কিছুমান, ধৰক আপুনি যদি নন ভেজ মানে মাছ মাংস খায়, তেতিয়াহ'লে তাততো কেলছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়, কণীত পোৱা যায়, মাছত থাকে। তাৰপিছত আপুনি কিছুমান শাক পাচলি আছে, যেনেকৈ ধৰক আপোনাৰ কচু যোনটো আছে, সেইটো যদি খাব পাৰে, যদি সেইটোত পায়। তাৰপিছত কিছুমান কেলছিয়াম ৰিচ হেৰি থাকে আপোনাৰ কি বুলি কয়, খোৱা বস্তুৰ ভিতৰত তাৰমানে
মিক্স কৰা থাকে টাইম বস্তুটো মানে তাত মিক্স হয় খোৱা বস্তুত কেলছিয়ামটো হয় তেনেকৈ আপোনাৰ ফ্ৰুট ভেজিটেবল চ'চৰ কেলছিয়াম বহুতখিনি পোৱা যায় এনিমেলছৰ পোৱা যায় আৰু মিল্কৰ কেলছিয়ামটো কাৰণে ইমান দৰকাৰ নাই বডীত মানে আপোনাৰ বডি যিখিনি কেলছিয়াম বডীত লাগে সেইখিনি আধা লিটাৰ মিল্কত চাফিচিয়েণ্টলি পোৱা যায় আৰু বাকী আপোনাৰ বডীত বাকী খোৱা বোৱা পাৰে ইমান চিন্তা কৰিব লগা নাই কেলছিয়াম ডেফিচিয়েঞ্চি নহয় পটককৈ যদিহে মিক্স ফুড খায় মিক্স ডায়েটটো ইম্পৰ্টেণ্ট যাতে চব বস্তুৱে খায় দালিৰ পৰা দালি খালে ভাতত তাৰপিছত আপোনাৰ চব্জি মাছ মাংস কণী গোটেইবোৰ খালে তাত গোটেইখিনি বস্তু আহি থাকিব কেলছিয়াম লগতে মিল্ক প্ৰডাক্ট খাব প্ৰডাক্টবোৰ খাব পাৰে ডেফিনেটলি প্ৰডাক্ট খাব পাৰে আন এগৰাকী দৰ্শক আছে আমি ফোন কলটো লৈ লওঁ উত্তৰটো এটা বিৰতিৰ পিছত আগবঢ়াম নমস্কাৰ ক'ৰ পৰা ফোন কৰিছে আপুনি আপোনাৰ প্ৰশ্নটো কৰিব নমস্কাৰ ছাৰ হয় মই ৰঙাৰ পৰা কৈছোঁ কওক আপোনাৰ প্ৰশ্নটো কৰক মই ৰঙাৰ পৰা কৈছোঁ মোৰ বাচ্চাটোৰ আজি 4 দিন মানৰ পৰা মানে খামুচিৰ নিচিনা হৈ আছে ল'ৰাটোৰ বয়স হ'ল 21 দিন হয় হয় মানে খামুচিৰ নিচিনাকৈ হৈ আছে মুখখনত আচ্ছা লগত জ্বৰ আছে নেকি একো নাই অ'কে ঠিক আছে এইটো আপোনাৰ সাধাৰণতে এইটো আমি বিৰতিৰ পিছত আগবঢ়াম প্ৰশ্নটো উত্তৰটো পৰামৰ্শটো আপুনি চাই থাকিব ডাঙৰীয়া টিভিৰ সন্মুখতে বহি ৰওক আপুনি এটা বিৰতি ল'ম আমি বিৰতিৰ পিছতে আপোনাৰ পৰামৰ্শ আগবঢ়াৰ লগতে আপুনিও ফোন কৰিব আপোনাৰ প্ৰশ্নসমূহৰ উত্তৰ আমি দি যাম লগতে বিভিন্ন সমস্যা শিশুৰ বিভিন্ন ৰোগ ইয়াৰ প্ৰতিকাৰৰ কথাও আমি পাতিম লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি আপুনি চাই আছে স্বাস্থ্য বিধান য'ত আজি আমি আলোচনা কৰি আছোঁ শিশুটিৰ বিভিন্ন সমস্যা ইয়াৰ প্ৰতিকাৰ অৰ্থাৎ শিশুটিৰ যতন আপুনি কেনেদৰে ল'ব এই বিষয়ে আমাক জনাই আছে ডাউনটাউন হস্পিটেলৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে ডাক্তৰ চৌধুৰী এটা ফোন আহিছিল ৰঙিয়াৰ পৰা এগৰাকী দৰ্শক শিশুটিৰ মুখত ঘামচিৰ দৰে হয় সাধাৰণতে নৱজাতকৰ শিশুবিলাকৰ ছালখন খুব মানে চেঞ্চিটিভ হৈ থাকে অকণ বস্তু লাগিলে ৰঙা ৰঙা গুটি গুটি পৰিব পাৰে আৰু সেইকাৰণে স্কিনত এইবিলাক দেখা পায় সৰু 21 দিন 22 দিন বাচ্চাবিলাকৰ দেখাবতো ডাঙৰ কথা নহয় দেখা পায় বহুত শিশুৰে দেখা পায় যদি গোটেই দেহাতে হৈ যোৱা নাই তেতিয়াহ'লে সেইটো লোকেল টাচৰ কাৰণে হ'ব পাৰে চোৱাৰ কাৰণে হ'ব পাৰে নৰ্মেলিও হয় সেইটো নিজে কমি যায় একো চিন্তা কৰিব নাই কিন্তু যদি সেইটো বেছি হৈ যায় মানে বেছি হৈ গ'লে মুখৰ পৰা হাতৰ পৰা ভৰিৰ পৰা গোটেই দেহা তেতিয়াহ'লে আপোনাৰ আমি হয়তো অলপ চাব লাগিব পাৰে তাৰপৰা বেছি এলাৰ্জি ৰিয়েকশ্যন হ'ব পাৰে বস্তুৰ পৰা আৰু হয়তো ইনফেকশ্যনো হ'ব পাৰে যদি লগত যদি জ্বৰ আছে লগত যদি তাৰ বেলেগ চিমটম দেখা নোখোৱা হৈছে গাখীৰটো বাচ্চাটো গাখীৰ নোখোৱা হৈছে তেতিয়াহ'লে হয়তো বেমাৰ হ'ব পাৰে নহ'লে কেইদিনমান অলপমান অবজাৰ্ভ কৰিলে হ'ল কেইদিনমান চালে গম পাব 2 দিনমান 3 দিনমান লাহে লাহে কমি যাব পাৰে একো কৰিব নালাগে আৰু মুখত বিশেষকৈ তেল বা পাউডাৰ লগাও ঠিক নহয় এইখিনি সময়ত আৰু ডাঙৰ লগাব পাৰে একদম সৰুকালি বাচ্চাবিলাক লগালে অলপ মুখৰ ৰিয়েকশ্যন কৰে স্কিনত ৰিয়েকশ্যন কৰিলে গুটি হ'ব পাৰে আমি কিছুমান ঔষধ লগাব দিওঁ মানে শ্বুটিং এলিমেণ্ট দিওঁ কিছুমান কেলামিন থকা কিন্তু সেইবোৰ নিদিলেও আপুনি ভাল পাই যাব যদি বেছি বস্তু একো মুখত নলগায় বাহিৰা বস্তু তো এইটো নৰ্মেল বুলি আমি ক'ব পাৰোঁ নিশ্চয় আমি কথা পাতিলোঁ আমি কেলছিয়ামৰ কথাও পাতিলোঁ আপুনি গাখীৰৰ কথাও ক'লে এইবাৰ বিস্কুট কিছুমান থাকে যেনেকৈ ধৰক য়োগাৰ্ট যোনটো আছে দৈটো শাক পাচলিবিলাকত বিনবিলাকত থাকে তো সেইবোৰ খালেও বহুতখিনি কেলছিয়াম পোৱা যাব গতিকে ইমান চিন্তা কৰিব লগা নাই গাখীৰ নহয় বেলেগ বস্তু বহুত আছে খাব পাৰে পেলুৰ সমস্যা থাকে শিশুসকলৰ গতিকে এই সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ লাভ কৰিব পাৰে পেলু সাধাৰণতে আগতে আছিলে বেছি মানুহ হৈছিলে ফিটা পেলু বা ডাঙৰটো হৈছিলে হাগোটা পেলু হাগোটা পেলু বুলি কয় আজিকালি হয় পিনৱৰ্ম একদম সৰু সৰু পিনৰ নিচিনা থাকে আৰু সেইটো মানে আপোনাৰ পেটত খুব বেছি হেৰি নকৰে একো দিগদাৰি নকৰে কিন্তু খুব ইৰিটেট কৰি থাকে মানে আগৰ পেলুটো আছিলে ব্লাড চাক কৰে দেহৰ পৰা তেজটো লৈ এনিমিয়া কৰে হুকম এনিমিয়া হৈছিলে খুব কমন হৈছিলে আগতে আজিকালি হুকম কমি গৈছে কিন্তু সৰু সৰু পেলুবোৰ পোৱা যায় এইবোৰ মূল কথাটো হ'ল হাইজিনটো হাত ধোৱা নখ চুটি কৰি ৰখাটো আৰু যাতে খুব খোজাই নিদিয়ে মানে বহুত শিশু কি হয় খুব খজুৱতি হয় খজুৱতি হ'লে সিহঁতে টিকাখন খজুৱাই তো টিকাত খজুৱালে আঙুলিত সেইবোৰ কণীবোৰ লাগি আহে আৰু সেইখন যদি হাত নোধোৱাকৈ খাই দিয়ে বস্তু তেতিয়াহ'লে কণী পেটত গুচি যাব পাৰে আৰু গুচি গ'লে সেই পেলুৰ পৰা কণীৰ পৰা আকৌ পেলু হ'ব পেলু হ'লে সেইটো চাইকেলটো গৈ থাকে তো আমি ঔষধটো খাব লাগে বাৰু পেলুটো মাৰিবৰ কাৰণে কিন্তু ঔষধটো যথেষ্ট নহয় লগতে হাইজিন পাৰ্টটো মেইনটেইন কৰিব লাগিব নখবোৰ চুটি কৰি ৰখা হাত ধোৱা খোৱাৰ আগতে হাইজিনটো কৰিলে আপোনাৰ একো প্ৰব্লেম নহয় সেইখিনি কৰিব পাৰিলে আপোনাৰ পেলু সমস্যা বহুতখিনি লাভ হ'ব আৰু বাহিৰৰ বস্তু যদি এভইড কৰে ষ্ট্ৰীট ফুড তাৰ পৰাতো অহা চান্সটো বহুত থাকে আৰু ঔষধ খাব লাগিব যদি খুব দিগদাৰি কৰিছে খুব বেছি লোড বাঢ়িছে তেতিয়া খাব লাগিব বদ হজম আন এটা গুৰুতৰ সমস্যা শিশুসকলৰ ভিতৰত এটা কমন সমস্যা বুলিয়ে ক'ব পাৰি নহয় জানো গতিকে বদ হজমৰ সমস্যাটো কেনেদৰে অভিভাৱকসকলে গুৰুত্ব দিয়া উচিত
বদহজম আচলতে বিশেষকৈ হয় যেতিয়া অলপ বাহিৰা বস্তু খোৱা যায়, যেতিয়া মানে জাংক ফুড বুলি আপুনি এটা বস্তু নিশ্চয়, খোৱা মানে হয়, জাংক হয়। ফুড, সেই বস্তুটোৰ পৰা বদহজম আচলতে হয়। যদি আপুনি ঘৰত বনোৱা বস্তুখিনি খাইছে, যিখিনি আমি সাধাৰণতে খোৱা যায় বা বনোৱা, তাৰ পৰা বদহজম সাধাৰণতে মানুহৰ নহয়, আমাৰো নহয়, সৰু শিশুবিলাকৰ নহয়। যেতিয়া অলপ বাহিৰা বস্তু খাব, এনেকৈ বাহিৰৰ চিঙৰা, বাহিৰৰ মিঠাই, ভুজিয়া বা চিপছটো চিপছ আজিকালি খালে, দিয়াই হয়, মেগী চিপছটো দিয়াই হয়। চকলেটটো আছে, হয়। তাৰপিছত আপোনাৰ ফুচকা, এইবিলাক বস্তু খালে কি হয়, সেইবিলাক হজম কৰাৰ কেপাচিটি বডিৰ ইমান নাথাকে, শিশুৰ স্পেচিয়েল নাথাকে। ফলত এইবোৰ হজম কৰিব নোৱাৰিলে পেটৰ ভিতৰত বস্তুটো ৰৈ থাকে আৰু হজম অলপ উগাৰ মাৰিব আৰম্ভ কৰিব, পেটটো বেয়া হ'ব, পায়খানা হ'ব। তো সেইটো প্ৰথম কথা হ'ল সেইবোৰ বস্তু যিমান পাৰে এভইড কৰিব লাগে। এক নম্বৰ কথা, এভইড ইজ দ্য বেষ্ট থিং। যদি এভইড কৰিব পাৰে তেতিয়াহ'লে সাধাৰণতে বদহজমৰ সমস্যা নহয়, গেষ্ট্ৰিকৰ সমস্যা নহয়। আৰু যদি শিশুটো বহুত ডিমাণ্ডিং হয় লাগে, তেতিয়া হয়তো অকণমান যিমান পাৰে বুজাই মেলি সিহঁতক ৰখাব লাগিব। আৰু আমাৰ যোনটো সাধাৰণতে আমাৰ যোনটো মানে কথা মানুহৰ কাষত ফুৰিব শিশু দেখিলে লগত চিপছ এপেকেট লৈ যায়, চকলেট লৈ যায়, সেইটো আচলতে ইমান পাৰে ৰখাব পাৰিলে ভাল। পৰাপক্ষত লাগিলে ফ্ৰুটছ লৈ যাওক অলপমান, কল লৈ যাওক অলপমান, লাগে অলপ কমা লৈ যাওক, আপেলটো আপোনাৰ জাংক ফুডটো নিয়াত কৰি চিপছ নিয়াত কৰি সেইবোৰ লৈ যাওক খাব, তেতিয়া শিশু খোৱা অভ্যাসটো হ'ব। নিশ্চয়। আৰু যদি সেইবোৰ বস্তু এভইড কৰিব নোৱাৰে, যদি দিয়েও এটলিষ্ট ফুল মিলৰ পিছত দিব লাগে। ধৰক ভৰপেট খোৱাৰ পিছত, লাঞ্চ বা ডিনাৰ পিছত আপুনি লাগে চিপছ অলপমান খাব দিয়ক, মানে খালী পেটত দিয়াটো একেবাৰে অনুচিত। তেতিয়া হজম বেছি হ'ব। ঔষধ খাই আপোনাৰ ইমান নোৱাৰে কৰিব, কাৰণ সেইটো বস্তু গৈ থাকিলে সেইটা হৈ থাকিব সমস্যাটো। গতিকে মানে মূল গুৰটো ঠিক কৰিব লাগিব, খোৱাটো ৰখাব লাগিব, নহ'লে আফটাৰ মিল দিয়ক, তেতিয়া ইমান সমস্যা নহ'ব। দৰ্শক এগৰাকী আছে। নমস্কাৰ, আপুনি ক'ৰ পৰা ফোন কৰিছে, আপোনাৰ সমস্যাৰ বিষয়ে ক'ব। নমস্কাৰ, মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ। হয়, কওক। মোৰ ল'ৰাটো তাৰমানে একেবাৰে খাবলৈ মন নকৰে। কিমান বয়স হৈছে? 26 তাৰিখে এবছৰ হ'ব, 26 ফেব্ৰুৱাৰী। হয় হয় হয়। হয়, কওক। লগত দাঁত ওলাইছে নেকি এতিয়া? টিথিং দাঁত ওলাইছে নেকি মুখৰ ভিতৰত? দাঁতবোৰ চেক কৰিছে? ওলাইছে, তলত দুটা, ওপৰত এটা ওলাইছে। আচ্ছা আচ্ছা আচ্ছা। সেই দাঁত ওলোৱা সময়তো অলপমান দাঁতৰ কাৰণে অলপমান নাখাব পাৰে, কেতিয়াবা অলপ বিষাই থাকে দাঁত ওলোৱা ঠাইখিনি, গাম এৰিয়াটো অলপ পেইন হৈ থাকে, সেইকাৰণে হয়তো কেতিয়াবা খাবলৈ দিগদাৰি পাব পাৰে। আৰু দ্বিতীয় কথা হ'ল এতিয়া সিহঁতৰ টেষ্টবোৰ বুজা হৈছে, সোৱাদবোৰ জনা হৈছে, মিঠা কি, টেঙা কি, কেঁহা কি, তিতা কি বুজা। গতিকে আপোনাৰ তাক খোৱাত অলপমান সেইবোৰ বস্তু খোৱাত দিব লাগিব। এতিয়া এবছৰ হৈ গ'লে আপুনি নিমখত দিব পাৰে খোৱাবিলাকত, অকণমান যে টেষ্টটো আহে নিমখৰ টেষ্টটো আনিব লাগে। একদম যদি ব্লেণ্ড দিয়ে, মানে একদম নিমখ হালধি নোহোৱা, একো নোহোৱা দিলে বাচ্ছাই খাবলৈ অলপমান বেয়া পায়। তো অকণমান সেইবোৰ দিব, আৰু অলপমান বস্তুবোৰ ভেৰাইটি আনিব। খোৱাটো মানে একঘেমীয়া হ'লে বেয়া। আপুনি একেটা বস্তুকে বহুত ধৰণে দিব পাৰে, কণীটোকে আপুনি বহুত ধৰণে বনাই দিব পাৰে, চব্জিখিনি বেলেগতে বনাব পাৰে। চ' সোৱাদটো আনিব, দেখাত এট্ৰেক্টিভ কৰিব, খোৱাখিনি দেখাত কালাৰফুল হ'ব লাগে অলপমান, প্লেটখন কালাৰফুল কৰিব, একেলগে বহাব লগৰ লগত, মানে আপোনালোকৰ ঘৰৰ মানুহ একেলগে বহাই মেলি সেনেকৈ চেষ্টা কৰক খাবৰ কাৰণে। নোখোৱাটো সিহঁতৰ ভোক ঠিকে লাগে, কাৰণ ভোকটো লাগিবই, কিন্তু কথাটো হ'ল কি সিহঁতে খোৱাৰ সময়ত অকণমান খালে পেটটো সিহঁতৰ ভৰি যোৱাৰ নিচিনা হোৱা, তাৰপিছত নোখোৱা হৈ যায়। তো সেইকাৰণে সিহঁতৰ এইখিনি চেষ্টা কৰে যে খোৱাটো তাৰ কাৰণে যিটো মুখত লগা হয় অলপ টেষ্টটো আনক খোৱাবিলাকৰ ভিতৰত, যাতে খাবলৈ মনটো আহে তেতিয়া। আৰু হেৰিটো ক'ব পৰিস্থিতি তেনেকুৱা যাতে খাবলৈ ইচ্ছাটো আহে তাৰ, যাতে সি ভাল পায় খাই পেলাই, এটা হেপী ফিলিং এটা হয়। কিন্তু মিল টাইমটো এটা ফেমিলি টাইম হ'ব লাগে বুলি কয়, একেলগে বহি যিমানখিনি ঘৰ মানুহৰ অলপ খেলি মেলি এনেকৈ খুৱাব লাগে, তেতিয়া ভাল। গতিকে অভিভাৱকৰ দায়িত্ব বহুখিনি থাকে। মোবাইল নিদিব। এইটো কিন্তু ডাঙৰ এটা কথা যে সকলোৱে কোৱা হয় যে মোবাইলটো দিব নালাগে, কিন্তু মূৰকত দেখা যায় খোৱাৰ ক্ষেত্ৰত মোবাইলটোহে যেন এটা ডাঙৰ অস্ত্ৰ হৈ পৰে অভিভাৱকসকলৰ বাবে, কিন্তু এয়া পৰিহাৰ কৰি চলাটো উচিত। আমি কথা পাতি আছো শিশুসকলৰ ক্ষেত্ৰত মেদবহুলতা আন এটা গুৰুতৰ সমস্যা, আৰু এই সমস্যাৰ কাৰণে কিন্তু শিশুসকলে বহু কম বয়সতেই এতিয়া ডাঙৰ ডাঙৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে, নহয় জানো? হয়, আনকি থাইৰয়ড হোৱা দেখিবলৈ পোৱা যায়, আনকি ছুগাৰ বা ডায়েবেটিছতো আক্ৰান্ত হয় বহু শিশু। এতিয়া মানে মেদবহুলতাটো হৈছে খোৱাৰ কাৰণে হয় বিশেষকৈ, আৰু যিমান আপোনাৰ জাংক ফুড বুলি কওঁ, তাতে অইল ট্ৰান্স ফেট বুলি কয় বহুত থাকে। সেই ট্ৰান্স ফেটটো মানে বডিত গ'লে সি জমা হৈ থাকে, লিভাৰত হ'ব, তাৰপিছত লাহে লাহে গোটেই দেহত জমা হ'ব, পেটত চৰ্বি হ'ব। আৰু এইটো এটা লং টাৰ্ম প্ৰব্লেম বহুত কৰে, ইমিডিয়েট প্ৰব্লেম নকৰিলেও লং টাৰ্ম প্ৰব্লেম, আৰ্লি হাইপাৰটেনশ্যন, প্ৰেছাৰ বাঢ়িব। কি সমস্যা হ'ব পাৰে জানিম, কিন্তু এগৰাকী দৰ্শকৰ ফোন কলটো আমি লৈ লওঁ। নমস্কাৰ, আপুনি ক'ৰ পৰা ফোন কৰিছে, সমস্যাৰ বিষয়ে ক'ব। হেল্ল'। হয়, নমস্কাৰ ছাৰ। নমস্কাৰ, কওক। মই পটাশিল আমবাৰীৰ পৰা কৈছোঁ। হয়, মোৰ ল'ৰাটোৰ বয়স হ'ল 8 বছৰ 5 মাহ হ'ল। ইয়াৰ ৱেইটটো আপোনাৰ 50 হৈ গ'ল। 50 কেজি, সেইটো কথা কৈছোঁ আমি এতিয়া। হয়, শিশুটো 50 কেজি বেছি হৈছে 7 বছৰৰ কাৰণে।
আচলতে 5 মাহ হৈছে 8 বছৰ 5 মাহ 50 কেজি নহয় জানো হয় তাৰ কাৰণে খোৱাটো অলপমান কণ্ট্ৰল কৰিব লাগিব বাহিৰা বস্তু একদম বন্ধ কৰিব লাগিব বাহিৰা বস্তুটো ভাত পানী ভাতৰ এইফালেতো ইমান নিচা নাইয়ে আৰু তো চব্জিটো একো নাই আৰু বেলেগ আপোনাৰ বাহিৰা বস্তু নহয় আপোনাৰ খোৱাটো যিমান পাৰে ভাতটো এনেই বেয়া পাব পাৰে ভাতৰ লগত বস্তুখিনি আপুনি সোৱাদ লগা কৰিব লাগিব যিখিনি চব্জি দিব শাক তৰকাৰী দিব সেইখিনি অলপমান সোৱাদ লগা কৰিব লাগিব কণী দিব পাৰে তাৰপিছত আপোনাৰ মাছ মাংস এইবোৰ দিব পাৰে মছলা কমকৈ দি আৰু বাহিৰা যিবোৰ বস্তু আপোনাৰ আহে ধৰক চিপছ চকলেট বা চপ বা অলপ পেকেট ফুড যিবিলাক আছে বাৰ্গাৰ পিজ্জা এইবোৰ যিমান পাৰে আপুনি এভইড কৰিলে ভাল সেইবোৰ আপুনি ৰখাব চেষ্টা কৰে এতিয়া আৰু লগতে তাক 8 বছৰ ল'ৰা তাক এটা এক্টিভিটি কৰাটো ভাল এতিয়া খেলা ধূলা দিব লাগে এটলিষ্ট বিশেষকৈ ধৰক সন্ধিয়া সময়ত বা আবেলি সময়ত আপুনি 1 ঘণ্টা কাৰণে হ'লে তাৰ লগত খেলিব লাগে কোনোবা হ'লেও খেলিব লাগে লগৰ খেলে আৰু ভাল লগৰ যদি খেলিব নোৱাৰে এটলিষ্ট তাৰ লগত ঘৰৰ মানুহকেইটাই খেলক আৰু খেলা ধূলা কৰিলে সাধাৰণতে এইটো বয়সত খেলিবলৈ বাচ্চাৰ মন থাকে কিন্তু যদি মোবাইলটোলৈ বহি থাকে খাই মেলি তেতিয়াতো শকতটো হ'বই গতিকে তাক খোৱাৰ পিছত খাওক বাৰু যিখিনি মন যায় কিন্তু বাহিৰৰ বস্তু এভইড কৰক আৰু তাৰ এক্টিভিটি অলপমান কৰক যাতে খোৱাটো তাৰ লগতে খোৱাখিনি বাৰ্ণ হয় আৰু ইউজুৱেল হৈ গ'লে তাৰ ফেটটো কমি যাব 8 বছৰীয়া শিশুটিৰ বয়স অনুযায়ী weight কিমান হ'ব লাগে ওজন ধৰক এৰাউণ্ড 32 34 এনেকুৱা হ'লে ভাল 50 হ'লে বহুখিনি বেছি আছে আপুনি কৈছিল যে লং টাৰ্ম এফেক্ট এটা হ'ব পাৰে মেদবহুলতাৰ লং টাৰ্ম এফেক্ট বিশেষকৈ আপোনাৰ ইমিডিয়েটটো এফেক্টটো গম পালে যে তাৰ ধৰক ভাগৰ সোনকালে লাগিব বেছি তাৰ অলপ খোজকাঢ়িলে ভাগৰ লাগিব নোৱাৰিব কৰিব এনেকুৱা ধৰণৰ বিশেষ আৰু লং টাৰ্ম এফেক্ট হাইপাৰ টেনশ্যন সোনকালে হ'ব পাৰে আৰ্লি টাইপ 2 ডায়েবেটিছ হ'ব পাৰে চুগাৰ সোনকালে হ'ব পাৰে তাৰপিছত আপোনাৰ জইণ্ট পেইনবোৰ আৰম্ভ হ'ব পাৰে যাতে বিষবিলাক ভৰি বিষবিলাক আৰম্ভ হ'ব তাৰ আৰু লগতে তাৰ কিছুমান বস্তু এনেকুৱা হ'ব যে তাৰ ধৰক হাইজাৰ এফেক্ট কৰিব পাৰে বেছি শকত হ'লে হাইটটো ষ্টাণ্টেড হ'ব পাৰে ইনচুলিন হেৰিৰ কাৰণে তো সেইখিনি বস্তু লং টাৰ্ম এফেক্ট আৰু খোৱা বস্তুৰ লগতে তাৰ ধৰক লিভাৰত ফেটি লিভাৰ বুলি ভিতৰত লিভাৰটো এটা সোনকালে ডেমেজ হ'ব আৰু ফেটি লিভাৰবিলাক আৰম্ভ হ'ব পাৰে সেনেকুৱা আৰু সেইবিলাক মানে আপোনাৰ যিমান পাৰে চব মেটাবলিক চিণ্ড্ৰমবিলাক আৰম্ভ হ'ব আৰু সেইটো এভইড একমাত্ৰ উপায় হ'ল তাৰ ফেটটো কমাব লাগিব তো প্ৰথমটো হ'ল খোৱাটো ঠিক মানে কৰিব লাগিব আৰু এক্টিভিটি বঢ়াব লাগিব খেলা ধূলাত অকণমান হয় খেলা এক্টিভিটি আজিকালি এক্টিভিটিবিলাক কৰাৰ বহুত সুবিধা আছে ষ্টেডিয়ামতো যাব পাৰে বেলেগ খেলত দিব পাৰে বেলেগ স্পৰ্টছত দিব পাৰে সুবিধা ওলাইছে আজিকালি গুৱাহাটীতো সুবিধা বহুত গোটেই যোনটো স্পৰ্টছত ইণ্টাৰেষ্টটো আছে সেইবোৰত দিয়ক স্পৰ্টছটো শিকা হ'ব লগতে তাৰ মেদবহুলতাটো কমি আহিব লগতে থাইৰয়ডতো কিন্তু আক্ৰান্ত হয় থাইৰয়ডটো একচুৱেলি ঠিক ফেটৰ কাৰণে নহয় এইটো মেদবহুলতাৰ এইটো আপোনাৰ কনজেনিটেল থাইৰয়ড কনজেনিটেল হাইপাৰটেনছন বস্তু এটা আছে জন্মতে শিশুৰ লগত যদি মাকৰ হাইপাৰটেনছন থাকে বাচ্ছাৰো শিশুৰো হ'ব পাৰে আমি আজিকালি নিউবৰ্ণ চবকে স্ক্ৰিনিং কৰোঁৱেই জন্মতে স্ক্ৰিনিং কৰা যায় থাইৰয়ড কপৰলা আছে নেকি আৰু থাকিলে ঔষধ দিয়া বা ছাপ্লিমেণ্ট দিয়া যায় গতিকে থাইৰয়ডটো পিছতো হ'ব পাৰে স্ক্ৰিনিং কাৰণে পিছতো সেইটো মানে আমাৰ থাইৰয়ড ডেফিচিয়েঞ্চি আছে আমাৰ যিবিলাক ফুড কিছুমানত আৰু হিমালয়ান বেল্টত খুব কমন এইটো গয়কাৰটো সেইকাৰণে গভৰ্ণমেণ্টে সেইকাৰণে থাইৰয়ড ৰিচ চল্ট আয়ডিন হেৰি কৰে ছাপ্লিমেণ্ট কৰে চল্টত দিব সেইটো কম্পালচাৰী হয় তো সেইকাৰণে আয়ডিন ৰিচ ফুড খাব লাগে যাতে চল্টটোত আয়ডিন ৰিচ হ'ব লাগে আৰু স্ক্ৰিনিং কৰিব লাগে চব নিউবৰ্ণ স্ক্ৰিনিং কৰিব লাগে ধন্যবাদ ডক্টৰ চৌধুৰী এইখিনি সময় দিলে আমাৰ দৰ্শকসকলক আৰু প্ৰতিটো শিশুৰে আমি সুস্বাস্থ্য কামনা কৰিছোঁ লগতে আজি স্বাস্থ্য বিধান এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড